সাবধান ভাৰত পালেহি ভয়ংকৰ HMPV ভাইৰাছ বাংগালুৰুত ধৰা পৰিল প্ৰথমটো HMPVৰ সংক্ৰমণ এখন ব্যক্তিগত চিকিৎসালয়ত 8 মহীয়া শিশুৰ দেহত ধৰা পৰিছে এই ৰোগ তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ সম্প্ৰতি পুনেলৈ প্ৰেৰণ কৰা হৈছে তেজৰ নমুনা উল্লেখ্য যে এই ভাইৰাছে উত্তৰ চীনত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ খবৰ লাভ কৰাৰ পিছতে শংকিত হৈ পৰিছে বিশ্ববাসী এই ভাইৰাছৰ বৰ্তমানলৈকে নাই কোনো প্ৰতিকাৰ কোভিডৰ দৰে এই ৰোগো এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ দেহলৈ অতি সহজতে সংক্ৰমিত হ'ব পাৰে বিশেষকৈ শিশু আৰু বৃদ্ধৰ লগতে যিসকল ব্যক্তিৰ ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস পায় সেই সকল লোক সহজতে আক্ৰান্ত হয় এই ৰোগত বৰ্তমান ভাৰতত এই ভাইৰাছৰ অৱস্থিতিয়ে এতিয়া চিন্তিত কৰি তুলিছে সকলোকে